নমস্কাৰ বন্ধু-বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? তো আপোনালোকক মোৰ ইউটিউব চেনেল পৰুৱাছ টিপছ এণ্ড ব্লগছ লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বন্ধু-বান্ধৱীসকল, আপোনালোকৰ বাবে এটা বহুতেই ভাল খবৰ যে পুনৰ আহিব আছাম পুলিচৰ নতুন পদ। তো কেতিয়া আহিব এইখিনি পদ, কেতিয়া ইণ্টাৰভিউ হ'ব, ইয়াৰ সকলো ডিটেইলছ সহকাৰে আপোনালোকক এই ভিডিঅ'টোৰ যোগেদি জনাম। তো চাই যাওক ভিডিঅ'টো লাষ্টলৈকে। তো এইখিনিতে আপোনালোকৰ ওচৰত এটা ৰিকুৱেষ্ট যে যদিহে আপোনালোকে আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটোৰ বাবে অলত প্ৰেছ কৰিব, যাতে আমি দিয়া এনেকুৱা জব ইনফৰমেশ্যনৰ ভিডিঅ' আপোনালোকে প্ৰথমতে পাব পাৰে। তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধু-বান্ধৱীসকল, আছাম পুলিচৰ নতুন ভেকেঞ্চিৰ সন্দৰ্ভত CM ছাৰে কি ক'লে আপোনালোকে এই ভিডিঅ' ক্লিপটো চাই লওক। কিমান DSP পাছ কৰিছে, কিমান ল'ৰা পুলিচত চাকৰি পাইছে। এতিয়া আমি পুলিচত আকৌ জুলাই মাহত আমি ইণ্টাৰভিউ পাম। 15,000 ল'ৰা ছোৱালীক আকৌ আমি পুলিচত চাকৰি দিম। আজি আপোনালোকে খালি আমাক আশীৰ্বাদ দি থাকক, আমি কাম কৰি কৰি গৈ থাকিম। তো বন্ধু-বান্ধৱীসকল, আপোনালোকে হয়তো শুনিলে যে CM ছাৰে জুলাই মাহত ইণ্টাৰভিউ পতাৰ কথা ক'লে আৰু 15,000 নতুন ল'ৰা ছোৱালীক চাকৰি দিয়াৰ কথা ক'লে। তো আপোনালোকে এতিয়াৰ পৰা সাজু হওক জুলাই মাহৰ বাবে, কাৰণ মাজত মাথো আছে 2টা মাহ। তো আপোনালোকে ভালকৈ নিজকে প্ৰস্তুত কৰক। বন্ধু-বান্ধৱীসকল, আপোনালোকে যদি আছাম পুলিচৰ ৰিটেন এক্সামত কি পঢ়িব লাগে তাৰ বিষয়ে জানিব বিচাৰে তো আমাৰ চেনেলত তাৰ ওপৰত ভিডিঅ' বনোৱা আছে। তো আপোনালোকে সেই ভিডিঅ'টো চাই ল'ব পাৰে। তো এইখিনি আছিল আছাম পুলিচৰ নতুন ভেকেঞ্চিৰ ওপৰত বনোৱা এটি সৰু ভিডিঅ'। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধু-বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে তেওঁলোকে এই ইনফৰমেশ্যনটো পাব পাৰে। তো আজিলৈ ইমানেই। জয় হিন্দ, জয় অসম।